নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিব বিজেপিৰ মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীয়ে বিজেপিৰ যোগেন মোহন তেৰছ গোৱালাই আজি দাখিল কৰিব মনোনয়ন আৰু তৃতীয়খন আসনত মনোনয়ন দাখিল কৰিব ইউপিপিএলৰ প্ৰমোদ বৰুৱে দিনৰ 11 বজাত মনোনয়ন পত্ৰ দাখিল কৰিব যোগেন মোহন তেৰছ গোৱালাই মনোনয়ন পৰ্বত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি হৈছে অন্তিম দিন ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী ক্ৰমে যোগেন মোহন আৰু তেৰছ গোৱালা সমান্তৰালকৈ তৃতীয়খন আসনত মনোনয়ন দাখিল কৰিব ইউপিপিএলৰ প্ৰমোদ বৰুৱে দিনৰ 11 বজাত মনোনয়ন পত্ৰ দাখিল কৰিব যোগেন মোহন তেৰছ গোৱালাই মনোনয়ন পৰ্বত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন 11 বজাত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে নিৰ্ধাৰিত কৰিছে আমি সেইমতে আমি 11 বজাত আমাৰ তেৰছ গোৱালা আৰু মই ইয়াতে নমিনেশ্যন দাখিল কৰিম আমাৰ সৰ্বপ্ৰথমে আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি আৰু মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ মই ধন্যবাদ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু মই লগে লগে আমাৰ সমষ্টিৰ মই যি 10 বছৰত যিখিনি কৰিলোঁ বিধায়ক হিচাপে সেই সমষ্টিৰ ৰাইজৰ যি আশা আকাংক্ষা কেনেধৰণে পূৰণ কৰিব পাৰিলোঁ আৰু সেই ৰাইজলৈ মই আজি এই মুহূৰ্তত মই তেওঁলোকৰ স্বচ্ছীয় কৃতজ্ঞ তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে আজি মোক বিধায়ক হিচাপে নিৰ্বাচন কৰাৰ পাছতে আকৌ মই কাৰ্যসভালৈ উন্নয়ন কৰিবলৈ সক্ষম হ'লোঁ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি চতুৰ্থটো দিন আজি তিনিটা সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা ৰাইজৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী ধেমাজি চিচি বৰগাঁও জোনাইত জন আশীৰ্বাদ যাত্ৰা গোগামুখৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা আজিও তিনিটা সমষ্টি সামৰি ল'ব এই আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদ বুটলিছে মুখ্যমন্ত্ৰীয়ে ক্ৰমাগতভাৱে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে অহা 9 মাৰ্চলৈ অব্যাহত থাকিব য'ত 35টা সমষ্টি সামৰি লোৱা হৈছে প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাত ৰাজপথত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে অগণন লোকে সঁহাৰি জনাইছে ৰাইজৰ বিপুল সমৰ্থনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্তোষ প্ৰকাশ কৰিছে আৰু এনেদৰে প্ৰতিটো দিনতে ৰাইজৰ আশীৰ্বাদ বুটলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি চিচি বৰগাঁও আৰু জোনাই এই তিনিটা সমষ্টি সামৰি ল'ব জন আশীৰ্বাদ যাত্ৰাই গোগামুখৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰা আৰু ইফালে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকৰ সামৰণি তিনিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে নতুনকৈ নিৰ্ধাৰিত সমষ্টিত 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে 90টা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে মিত্ৰ দলৰ সৈতে বুজাবুজি হ'বলগীয়া সমষ্টিত বিজেপিয়ে প্ৰস্তুত কৰা নাই প্ৰাৰ্থী পেনেল বিটিআৰৰ 15টা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা নাই বিজেপিয়ে আজি দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থী পেনেল অগপ আৰু বিপিএফৰ সৈতে কাইলৈ বা পৰহিৰ ভিতৰত চূড়ান্ত হ'ব আসনৰ বুজাবুজি বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী পেনেল বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপিৰ নেতৃত্বৰ অংশগ্ৰহণ বৈঠকৰ পূৰ্বে বাজপেয়ী ভৱনত পৰিলক্ষিত হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ ভিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গাড়ীৰ পৰা নমাৰ পিছতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈ প্ৰাৰ্থিত্ব বিচৰা পৰিলক্ষিত হ'ল ইয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিৰ মুখ্যমন্ত্ৰীৰ ওচৰত গৈ সকলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হ'ল
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহৰ বাবে 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিসমূহ পূৰ্বৰ সমষ্টি আছে সেই সমষ্টিসমূহত 3জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হয় এই বৈঠকত। আজি আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু AGPৰ লগত আলোচনা হোৱা সম্ভাৱ্য চিটকেইটাক বাদ দি আমাৰ 2টা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হ'ল। যিবিলাক ডিলিমিটেশ্যনৰ আগতে থকা সমষ্টি সেইবিলাকত 3জনীয়া প্ৰাৰ্থীৰ আমি তালিকা প্ৰেৰণ কৰিছোঁ আৰু যিটো চিট নতুনকৈ হোৱা পোষ্ট ডিলিমিটেশ্যন সেই চিটবিলাকত আমি 5জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছোঁ। যেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে যে মাকুম এটা নতুনকৈ হোৱা সমষ্টি, ডিমৰীয়া এটা নতুনকৈ হোৱা সমষ্টি। যিখিনি সমষ্টি নতুনকৈ হৈছে তাতে আমি 5জন প্ৰাৰ্থীৰ এটা পেনেল ঠিক কৰিছোঁ আৰু যি পুৰণা সমষ্টি তাতে আমি 3জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছোঁ। BTC এৰিয়াৰ 15টা চিটত আমি প্ৰাৰ্থীৰ তালিকা ঠিক কৰা নাই আৰু গণপৰিষদৰ লগত যিকেইটা চিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই চিটকেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই। গতিকে লগভগ আমি এৰাউণ্ড 90 চিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয়। অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম। দিল্লীয়ে হয়তো গণপৰিষদ আৰু BTCৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা চিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে। কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব। AGP আৰু BPFৰ সৈতে অহাকালি বা পৰহি মানে একেবাৰে ফাইনেল পৰ্যায়ত আমি আহি পৰিছোঁ। খুব সোনকালে হৈ যাব। BPFৰ সৈতে UPPLৰ কাৰণ BPF আৰু UPPLৰ মিত্ৰতাটো তেওঁলোকে ঠিক কৰিব। আমি মিত্ৰতাটো অকল BPFৰ সৈতে কৰিম। UPPLক যেনেকৈ আমি 3টা চিট ল'লোঁ, 12টা চিট আমি এৰি দিলোঁ, তেতিয়া BPFে UPPLক তাৰ পৰা দিবও পাৰে নিদিবও পাৰে, সেইটো তেওঁলোকৰ কথা। দলৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমি 3জনীয়া আৰু 5জনীয়া 2টা পেনেল আমি প্ৰস্তুত কৰিলোঁ আৰু কাইলৈ আমি এই পেনেল কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিম আৰু সোনকালে আমি আশা কৰিছোঁ 10-12ৰ ভিতৰত হয়তো মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত নিৰ্বাচন বা পাৰ্লামেণ্টাৰী বৰ্ডৰ যি মিটিং হয় এই মিটিঙত আমাৰ প্ৰাৰ্থী তালিকাই চূড়ান্ত ৰূপ পাব আৰু আমি যিমান সোনকালে পাৰোঁ আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। বিজেপিত য'ত দেখি আছে তেওঁলোকৰ মাজৰে পাব, বিজেপিত দেখাবিলাকৰ ভিতৰতে পাব। বিজেপিত যাক দেখি আছে তেওঁলোকে পাব। পবিত্ৰ মাৰ্ঘেৰিটা হ'ব নেকি গৌৰৱৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী? মাৰ্ঘেৰিটাৰ পৰা নাম কৰ্তন কৰি যোৰহাটত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। দেৱীচৰণ বৰুৱা পথত ঘৰ ক্ৰয় কৰি স্থায়ী বাসিন্দা হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। 11 নম্বৰ ৱাৰ্ডৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম। একেটা কেন্দ্ৰতে ভোট দিব গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। দেৱীচৰণ বৰুৱা গাৰ্লছ স্কুলৰ ভোট কেন্দ্ৰত আছে 2ৰে ভোট। এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। পবিত্ৰ মাৰ্ঘেৰিটা হ'ব নেকি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰকাশ কৰিছিল যে সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাট সমষ্টিত। আৰু এই পবিত্ৰ মাৰ্ঘেৰিটাই হ'ব নেকি সেই সাধাৰণ ঘৰৰ ল'ৰাজন? ইয়াকে লৈ
ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে আৰু তাৰ মাজৰে এই গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা নাম কৰ্তন কৰি যোৰহাটত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁৰ নাম দেৱীচৰণ বৰুৱা পথত ঘৰ ক্ৰয় কৰি স্থায়ী বাসিন্দা হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন 11 নম্বৰ ৱাৰ্ডৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম উল্লেখযোগ্য যে এই একেটা কেন্দ্ৰতে ভোট দিব গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই দেৱীচৰণ বৰুৱা গাৰ্লছ স্কুলৰ ভোট কেন্দ্ৰত আছে দুইৰে ভোট নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী শিবিৰে বৰ শক্তিশালীভাৱে তিনি গগৈৰ এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ মিলিত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বা এনডিএৰ এই মৰ্চাৰ বিৰুদ্ধে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও এই মুহূৰ্তলৈকে বিৰোধীৰ নিজৰ মাজত বুজাবুজিৰ এটা সমাধান সূত্ৰ ওলোৱা নাই কিন্তু হয়তো অনাগত সময়ত ওলাব পাৰে কিমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বা তাৰ প্ৰশ্নটো দুটা প্ৰশ্ন এটা হ'ল প্ৰথম আপুনি যোৰহাট সংসদীয় সমষ্টিত ৰাজনৈতিক সক্ৰিয়তা আপোনাৰ মানে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বেছিকৈ পৰিলক্ষিত হৈছে কিমান প্ৰত্যাহ্বান আহিব তিনি গগৈ লগ হ'লে আৰু নহয় এটা দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলে তিনিটা কথা প্ৰথম কথা হ'ল মই যোৰহাটৰ আজিৰ তাৰিখত স্থায়ী বাসিন্দা যোৰহাটত মোৰ নিজা ঘৰ আছে আজিৰ তাৰিখত গতিকে মই যোৰহাট এজন যোৰহাটীয়া আজিৰ তাৰিখত দ্বিতীয় কথা গতিকে মূল কথা হ'ল তেওঁলোকৰ তিনি গগৈ হওক বা যি নামেই নিদিয়ক কিয় তেওঁলোক একত্ৰিত হোৱাৰ অধিকাৰ আছে তেওঁলোকৰ যি মিলন যিটো এলায়েন্স মিত্ৰ শক্তি ইট ইজ অলৰেডি টেষ্টেড এণ্ড ইট ইজ অলৰেডি ৰিজেক্টেড ফৰ ছেভাৰেল অকেজনছ আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ তিনি বিসম্বাদী বিধায়কে কমলাক্ষ দে পুৰকায়স্থ বসন্ত দাস আৰু শশীকান্ত দাসে যোগদান কৰিব বিজেপিত বশিষ্ঠৰ বাজপেয়ী ভৱনত যোগদান অনুষ্ঠান মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিনি বিধায়কে বিজেপিত যোগদান কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো দলে যদি টিকট দিয়ে নিশ্চয় আপুনি এই সময়ত পিছতে কথা পাতিম পিছতে কথা কি ক'ব ইতিমধ্যে বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে তিনিগৰাকী কংগ্ৰেছী বিধায়ক আজি কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত তেওঁলোকে যোগদান কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থই আজি যোগদান কৰিব বিজেপিত বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত হীৰক ইতিমধ্যে তিনিওগৰাকী বিধায়ক আহি উপস্থিত হৈছে বাজপেয়ী ভৱনত চোৱাক যিহেতু আনুষ্ঠানিকতাহে বাকী আছিল কাৰণ তেওঁলোকে তিনি যি কংগ্ৰেছী বিধায়কে সেই কংগ্ৰেছী বিধায়কে পূৰ্বৰে পৰা যিহেতু চৰকাৰৰ পক্ষত সমৰ্থন জনাই আহিছিল আৰু এই তিনি বিধায়কে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আৰু কিছু সময় পিছতেই এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব লগতে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া উপস্থিত থাকিব আৰু তেওঁলোকৰ লগতে তৃণমূল কংগ্ৰেছৰ আৰু প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ পাৰ্শ্বজ্যোতি কলিতা আজি বিজেপিত যোগদান কৰিব আৰু বিশেষকৈ ক'ব বিচাৰিম যে কমলাক্ষ দে পুৰকায়স্থ বসন্ত আছে 2024 বৰ্ষত জিএমত আচলতে অসম বিধানসভাৰ অধিৱেশন চলি আছিলে সেই অধিৱেশন চলি থকাৰ সময়তে তেওঁলোকে চৰকাৰৰ পক্ষত সমৰ্থন জনাইছিল আৰু মুখ্যমন্ত্ৰীক তেওঁলোকে আশ্বাস দিছিল যে তেতিয়াৰ পৰা তেওঁলোকে চৰকাৰৰ পক্ষত যিহেতু সমৰ্থন আগবঢ়াব সেই অনুসৰি তেওঁলোকে সমৰ্থন দি আহিছে আৰু তাৰ উপৰিও 2023 বৰ্ষৰ যি কথা ক'ব যাওঁ ৰহাৰ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে যিহেতু 2021 বৰ্ষত তেওঁ কংগ্ৰেছৰ পৰা তেওঁ জয়ী হৈছিল আৰু জয়ী হোৱাৰ পিছত তেওঁ চৰকাৰৰ পক্ষত 2023 বৰ্ষৰ পৰা সমৰ্থন জনাই আহিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ছিগনেল দিয়া নাছিল বা মুখ্যমন্ত্ৰীয়ে কৈছিল যে অপেক্ষা কৰিব লাগিব কাৰণ বিজেপিৰ যোগদানৰ বাবে আৰু এই মুহূৰ্তত মই যিহেতু বাজপেয়ী ভৱনত উপস্থিত আছো বাজপেয়ী ভৱনত দেখিছে যিসকল আচলতে বিজেপিত যোগদান কৰিব তেওঁলোকে আহি উপস্থিত হৈছেহি উত্তৰ কলিতাৰ পুত্ৰ আছে আমি তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম ধন্যবাদ আজি আপুনি বিজেপিত যোগদান কৰিব কি ক'ব বিচাৰিব মা কামাখ্যাৰ শ্ৰীচৰণত আশীষ লৈ আজি ভাৰতীয় জনতা পাৰ্টীলৈ মানে যোগদান কৰিবলৈ ওলাই আহিছোঁ গতিকে আপোনালোকৰ আশীষ মানে সহায় সহযোগিতা মানে কামনা কৰিছোঁ বিধায়ক দিগন্ত কলিতা আছে ভাল লাগিছে আজি পৰিয়ালৰ আমি একেলগে আছিলোঁ পৰিয়ালটো কংগ্ৰেছত থাকোঁতেতো আছিলোৱে কিন্তু যেতিয়া মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ আৰু তেখেতৰ মোৰ ভাতৃ মোৰ তেজৰ সম্পৰ্ক বব পাৰ্শ্বজ্যোতি কলিতা মই বহুদিনৰ পৰা যোগাযোগত আছিলোঁ তেখেতৰ পিতৃ বেণু কলিতা আছিল আমাৰ গুৰু আছিল তেখেত পলিটিকেলি এটা সময়ত আজি তেখেত আমাৰ মাজত নাই তেখেতৰ মাতৃ দুবাৰকৈ বিধায়ক আছে কমলপুৰ সমষ্টিত
মন্ত্ৰী আছিল, তেখেতে পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী আছিল। আজি তেখেতে যোগদান কৰিব কমলপুৰত। মোৰ কাৰণে এটা মোৰ সংগঠনত যথেষ্ট প্ৰভাৱ পৰিব আৰু ভাল হ'ব। কংগ্ৰেছৰ বহুত ব্যক্তিয়ে এতিয়া আমাৰ ঠালৈ ঢাপলি মেলিছে। অন্যতম আমাৰ কংকন নাথ, তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তেওঁ সেইটো দলত কেণ্ডিডেট আছিল তৃণমূলৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মৰম, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰা ভাল পোৱা আজি প্ৰমাণ কৰিলে যে কমলপুৰ সমষ্টিটো আমি অধিক শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰিম। আৰু জালুকবাৰী আমাৰ লগতে আছে। আৰু এই দুজন ভাতৃ আহি অনাগত দিনত বিজেপিক শক্তিশালী ৰূপত কমলপুৰ আগুৱাই লৈ যাব। আৰু আমি আশা কৰিছোঁ আজি বহুত কেইজন বিধায়ক আমাৰ তাত যোগদান কৰিব। আপোনালোকে দেখিছে 3জন বিধায়ক যোগদান কৰিব, কমলক্ষ পুৰকেষ্ট, তাৰপিছত বসন্ত দাস, তাৰপিছত আমাৰ শশীকান্ত। মই ভাবোঁ কংগ্ৰেছৰ শেষ গজালটো আজি পৰিব, বিধায়ক যিসকলে কৰিব। আৰু আপোনালোকে দেখাই পাইছে কংগ্ৰেছ দলক এতিয়া আমি এইকেইটা দিনৰ সমালোচনা নকৰোঁ। কিয় নকৰোঁ? যি কৰিব লগা আছিল আমি কৰিলোঁ। এতিয়া আমাৰ কামখিনি ৰাইজৰ মাজত আমি কেনেকৈ প্ৰচাৰ কৰি মানুহক অন্তৰ হৃদয় চুব পাৰোঁ তাৰ আমাৰ পৰিকল্পনা আছে। আৰু মই আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ বিজেপি চৰকাৰ এখন হ'ব, তাত কোনো দ্বিমত নাই। সত্যব্ৰত কলিতালৈ কিবা বাৰ্তা? শুভেচ্ছা থাকিল সত্যব্ৰত কলিতা ডাঙৰীয়ালৈ। কিন্তু আছে কংগ্ৰেছৰ মানুহ ক'ত? প্ৰায় মানুহ আপোনালোক তাৰপৰা আহিলে। আৰু আপোনালোকে মোৰো ফেচবুকত চাব, এটা যোগদান প্ৰক্ৰিয়া আজি মই বহু দিনৰ পৰা মই কাৰ্যসূচী ৰাখিছোঁ। আৰু মই ভাবোঁ বিৰোধীটো থাকিবই দিয়কচোন, বিৰোধীক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। শুভেচ্ছা থাকিল সত্যব্ৰত কলিতালৈকে। আপুনি প্ৰতিদ্বন্দ্বী হ'লে ভাল পাব বুলি কৈছে সত্যব্ৰত কলিতা কালি এটা কথা। খুব ভাল কথা। তেখেতে মোক প্ৰতিদ্বন্দ্বী হ'লে ভাল পাব বুলি যদি কৈছে, সেইটো মোৰ কাৰণে গৌৰৱ এটা। তেখেতে এতিয়া কি ভাল পোৱাৰ কথাটো কৈছে মই বুজি পোৱা নাই। কিন্তু মই এটা জানো, বিৰোধীক আমি কেতিয়াও দুৰ্বল বুলি নাভাবোঁ। বিৰোধীক আমি শক্তিশালী ৰূপত মনত ৰাখি যদি মই কৈছোঁ, যদি মোক সেৱা কৰাৰ সুবিধা দলে দিয়ে, আমি 10 মেৰ আগত তাৰে আপোনালোকৰ এটা ফলাফল আপোনালোকক দিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছিলে। ইয়াত দিগন্ত কলিতা আছিলে, কংকন নাথ আছে, যিহেতু কংকন নাথে যিহেতু মই ক'ব বিচাৰোঁ তৃণমূল কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল কমলপুৰত। আৰু আজি তেওঁ বিজেপিত যোগদান কৰিব। তেওঁ আমাৰ লগত আছে, তেখেতৰ আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। আহি উপস্থিত হৈছোঁ আমি বাজপেয়ী ভৱনত। এক খুব ভাল দিন, এক শুভ দিন। বিজেপিৰ যি নীতি আদৰ্শ আছে বা আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নীতি আদৰ্শ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমূলক যাত্ৰা, এই যাত্ৰাত তেওঁৰ সহযোদ্ধা হ'বলৈ আমি আজি আহি ইয়াত বিজেপিত যোগদান কাৰ্যসূচীত আহি আমি উপস্থিত হৈছোঁ। আৰু খন্তেক পিছতে আমি যোগদান কৰিম। উদ্দেশ্য এটাই যে অসমৰ যদি জাতি মাটি ভেটি সঁচাকৈ ৰক্ষা কৰিব লাগে, যদি জাতীয়তাবাদ সঁচাকৈ আমি ধৰি ৰাখিব লাগে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবই লাগিব। গতিকে তেওঁৰ যিটো এই উন্নয়নৰ যাত্ৰা, তেওঁ অসমখনৰ কাৰণে যিমানখিনি কৰিছে সেয়া আমি সকলোবোৰ দেখি আছোঁ। কেৱল মাত্ৰ বিৰোধ কৰিবৰ কাৰণে যদি আমি বিৰোধী হৈ থাকোঁ, তেনেহ'লে কিন্তু অসমৰ এই যাত্ৰা স্থবিৰ হৈ যাব। আৰু আমি প্ৰত্যেকজন অসমীয়াই, স্বাভিমানী অসমীয়াই কেতিয়াও আমি নিবিচাৰোঁ যে অসমখন স্থবিৰ হৈ যাওক। গতিকে কেৱল মাত্ৰ বিৰোধিতা কৰিবৰ কাৰণে যদি আমি বিৰোধীত থাকোঁ, তেতিয়াহ'লে কিন্তু অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি এক প্ৰগতিৰ ধাৰা বৈছে অসমত, আৰু সেই ধাৰাৰ আৰু সেই প্ৰগতিৰ বা সেই উন্নয়নৰ যি যাত্ৰা, সেই যাত্ৰাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এই যুদ্ধত আমি এগৰাকী সহযোদ্ধা হ'বলৈ আজি ইয়াত উপস্থিত হৈছোঁ, যাতে অনাগত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আৰু অধিক শক্তিশালী কৰি আমি যাতে অসমৰ যি উন্নয়ন, এই উন্নয়নৰ ধাৰা যাতে আমি অনাদি একদম আগলৈকে যাতে আমি লৈ যাব পাৰোঁ, তাৰেই মানসৰে আজি আহি বাজপেয়ী ভৱনত উপস্থিত হৈছোঁ। আৰু খন্তেক পিছতে বিজেপিত যোগদান কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল আছিলে আচলতে বিজেপিত যোগদান কৰা যিসকল লোক। আৰু তেওঁ কিছুমানৰ পিছতে যোৱা বিজেপিত যোগদান কৰিব। আৰু বিশেষকৈ ক'ব বিচাৰিম যে 3 বিধায়ক, চৰ্চাত থকা 3 যি বিধায়ক আছিলে কংগ্ৰেছৰ বিধায়ক, সেই 3 বিধায়কে আনুষ্ঠানিকভাৱে আজি বিজেপিত বিশেষকৈ যোগদান কৰিব। আৰু এই 3 বিধায়ক ইতিমধ্যেই বাজপেয়ী ভৱনত আহি প্ৰৱেশ কৰিছে। সেই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপি সভাপতি অহাৰ লগে লগে এই যি 3 বিধায়কে বিশেষকৈ বিজেপিত যোগদান কৰিব। এই 3 বিধায়কে যিহেতু ক'ব বিচাৰিম যে 3
বিধায়কৰ ভিতৰত যি মঙলদৈ বিধায়ক বসন্ত দাসে এইবাৰ মঙলদৈত তেওঁ টিকেট বিচাৰিব বুলি এটা কথা স্পষ্ট হৈ পৰিছে। লগতে যি কমলক্ষ দেৱ পুৰস্কাৰ কাটিগড়া সমষ্টিত আৰু ঠিক একেদৰে আগতে তেওঁ উত্তৰ কৰিমগঞ্জ আছিল যদিও এতিয়া কাটিগড়া সমষ্টিৰ পৰা তেওঁ টিকেট বিচৰাৰ সম্ভাৱনা আছে। আৰু একেদৰে যদি ক'ব বিচাৰিম যে শশীকান্ত দাসে এই তিনি বিধায়কৰ বিজেপিত কেনেদৰে ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত হয় বা সুৰক্ষিত হয় সেয়া লক্ষণীয় হ'ব। আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন কৰিব তিনিগৰাকী কংগ্ৰেছী বিধায়কে। হিৰক, আপুনি এই মুহূৰ্তত আমাৰ সৈতে থাকিব। পৰৱৰ্তী সময়ত আৰু অধিক আমি খবৰ লাভ কৰিম আপোনাৰ পৰা। হোলীৰ আনন্দৰ মাজতে হাজোত শোকাবহ ঘটনা। নয়নপুৰৰ পুঠিমাৰী নৈত ডুবি তিনিজনকৈ যুৱকৰ মৃত জয়প্ৰকাশ কলিতা, বিশাল দাস, সন্দীপ কলিতা। SDRFৰ দুবাৰুৱে উদ্ধাৰ কৰে তিনিওজনৰে মৃতদেহ। গা ধুবলৈ নৈত নামিছিল তিনিজন যুৱক। নৈৰ পাৰত 7জনীয়া বন্ধুৰ সৈতে আয়োজন কৰিছিল ভোজ ভাতৰ। হোলীৰ আনন্দ উৎসাহ। দুপৰীয়াৰ ভাগত হোলী খেলি নৈত গা ধুবলৈ নামিছিল তিনিজন যুৱকৰ সলিল সমাধি জয়প্ৰকাশ কলিতা, বিশাল দাস আৰু সন্দীপ কলিতা। তিনিওজন যুৱকৰ মৃতদেহ ইতিমধ্যে SDRFৰ দুবাৰুৱে উদ্ধাৰ অভিযানৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গা ধুবলৈ নৈখনত নামিছিল তিনিজন যুৱক। নৈৰ পাৰত 7জনীয়া বন্ধুৰ এটা দলে আয়োজন কৰিছিল ভোজ ভাতৰ। আৰু এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। তিনিজনক আমি বিচাৰি পোৱা নাই। প্ৰশাসনেও ইয়াত বিচাৰি আছে। আৰু তেওঁলোকে বহুত ভাল ল'ৰা, জিম চৰ্চা কৰে। সিহঁতে বহু মুম্বাই হওক বহুত বাহিৰত যায়। সিহঁতে জিমৰ শৰীৰ চৰ্চা কৰি বহুত আমাৰ হাজোৰ সুনাম কৰি আনি আছে। যে এতিয়া আমি ৰাইজে বহুত শোকত আছে। হাইলাকান্দিৰ পাছত ডবকাত ইন্ধনৰ নাটনিৰ উৰা বাতৰি। ডবকাৰ তেল ডিপোত গ্ৰাহকৰ ভিৰ। তেল ডিপোত নিশাও লানি নিচিগা সোঁত গ্ৰাহকৰ। বাহনত ভৰোৱাৰ লগতে বাল্টিটো তেল ভৰালে একাংশ গ্ৰাহকে। হাইলাকান্দিৰ পাছত এয়া ডবকাত ইন্ধনৰ নাটনিৰ উৰা বাতৰি কেন্দ্ৰ কৰি এক হাহাকাৰ অৱস্থা। ডবকাৰ তেল ডিপোত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হ'ল। নিশালৈকে লানি নিচিগা সোঁত গ্ৰাহকৰ। বাহনত ভৰোৱাৰ লগতে একাংশই বাল্টিটো তেল ভৰালে আৰু যাক লৈ হেতা ওপৰা লগা পৰিলক্ষিত হ'ল গ্ৰাহকসকলৰ মাজত। ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যি যুদ্ধ চলি আছে আৰু যুদ্ধৰ প্ৰভাৱ পৰিছে ডবকাত, এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ডবকা পেট্ৰল পাম্পৰ সন্মুখত। ইয়াত ডবকা পেট্ৰল পাম্পত অগণন লোকে, বাইক চালক হওক, চাৰিচকীয়া বাহন হওক, ভৰি পৰিছে। তেলৰ নাটনি, পেট্ৰল ডিজেলৰ নাটনি দেখা গৈছে। আৰু এইদৰে দেখা গৈছে ডবকা পেট্ৰল পাম্পৰ পৰিৱেশ। আপোনালোকে দেখিছে ডবকা পেট্ৰল পাম্পৰ পৰিৱেশ। এয়া দেখিছে আপোনালোকক হঠাৎ গ্ৰাহকৰ ভিৰ দেখা গৈছে। এয়া হঠাৎ দেখা গৈছে গ্ৰাহকৰ ভিৰ। কিয় মই নাজানো, মই এতিয়া আহিছোঁ। তেল ভৰাব আহিছে। অন্য পেট্ৰল পাম্পত তেল নাই, তেল শেষ হৈ গ'ল। হয়, তেল শেষ হৈ গৈছে। তেওঁলোকে কি ক'ব, অন্য পেট্ৰল পাম্পত গৈছিল নেকি আপুনি? তেল নাই। এয়া আপোনালোকে দেখিছে ডবকাত কেইবাখনো পেট্ৰল পাম্পত তেলৰ নাটনি দেখা গৈছে। ইতিমধ্যে শেষ হোৱা দেখা গৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, তেল ভৰাবলৈ বাধ্য হৈছে। হয়তো যিকোনো মুহূৰ্তত তেল শেষ হৈ যাব বুলি তেওঁলোকে অনুভৱ কৰিছে। দাদা, অন্য পেট্ৰল পাম্পত গৈছিল নেকি তেল ভৰাবলৈ? চব বন্ধ, নদীৰ পাৰত বন্ধ। কি ক'ব আচলতে, কি এনেকুৱা কিয় প্ৰভাৱ পৰিলে? নাজানো, আমিতো সদায় 100 টকা 200 টকাৰ ভৰোঁ। আমিতো হঠাৎ ইয়াত আহি ইমান ভিৰ দেখিছোঁ। কি বস্তু, কি হ'ল? ইৰাণৰ যুদ্ধৰ কাৰণে নেকি আমাৰ ইয়াত নেকি কিবা হেৰি পৰিলে নেকি? এইটোতো ৰাইজৰ মনত কি হাহাকাৰ লাগিছে আমিতো নাজানো। এয়া দেখিছে এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে। এয়া দেখিছে আপোনালোকে কেইবাখন পেট্ৰল পাম্প ইতিমধ্যে বন্ধ হৈ গৈছে। পঞ্চম দিনত আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰাণৰ যুদ্ধ।
শীঘ্ৰেই আমেৰিকা ইজৰাইলৰ আৰু ইৰাণৰ অভিযানৰ সামৰণি পৰিব বুলি দাবী কৰিছে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্ৰেট কুপাৰে। ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা ধ্বংস কৰা বুলিও দাবী কৰিছে কুপাৰে। আৰু 100 ঘণ্টাৰো কম সময়তেই অন্ত পৰিব ইৰাণ অভিযান। শীঘ্ৰেই অন্ত পৰিব ইৰাণৰ প্ৰতিৰোধ। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্ৰেট কুপাৰৰ দাবী, ইতিমধ্যেই ধ্বংস হৈছে ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা। পঞ্চম দিনত ভৰি দিলে ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধই। অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। ইৰাণ আৰু লেবাননত ইজৰাইলৰ বায়ু সেনাই যুদ্ধ জানেৰে চলাইছে ধাৰাবাহিক আক্ৰমণ। দুই দেশৰ ভিন্ন স্থানত শ শ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে। সমান্তৰালকৈ ইৰাণে উপসাগৰীয় দেশসমূহত অব্যাহত ৰাখিছে প্ৰত্যাক্ৰমণ। ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণৰ ফলত দূতাবাসটোৰ সামান্য ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰিছে ছৌদি আৰবে। ইপিনে ইৰাণৰ আক্ৰমণত তেল সৰবৰাহ আৰু বিমান চলাচল স্তব্ধ হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ তৈল সৰবৰাহৰ ব্যাঘাতে বজাৰত নেতিবাচক প্ৰভাৱ পেলাইছে। অৱশ্যে ইৰাণৰ সবাতোকৈ কাৰ্যক্ষম ছাবমেৰিনকে ধৰি 17খন জাহাজ ধ্বংস কৰাৰো দাবী তুলিছে আমেৰিকাই। আমেৰিকাৰ দাবী, হৰমুজ প্ৰণালীৰ লগতে আৰৱ উপসাগৰীয় অঞ্চল তথা ওমান উপকূলত ইৰাণৰ আৰু এখনো জাহাজ নাই। আৰু সেই সূত্ৰেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক'লে, হৰমুজ প্ৰণালীত আৰু জাহাজ চলাচলত বাধা নাই। আমেৰিকাই এস্কৰ্ট দি বাণিজ্যিক জাহাজ পাৰ কৰাই দিব হৰমুজ প্ৰণালী। যুদ্ধৰ প্ৰসংগত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্ৰেট কুপাৰৰ দাবী, আমেৰিকা ইজৰাইলে ইতিমধ্যে 2000ৰো অধিক ক্ষেপণাস্ত্ৰৰে ইৰাণৰ প্ৰায় 2000 লক্ষ্য স্থানত আক্ৰমণ কৰিছে। ইৰাণৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা বিকল কৰাৰ লগতে ইৰাণৰ কেইবাশ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপস্থলী তথা ড্ৰোন ধ্বংস কৰিছে। বিশ্বৰ দুই শক্তিধৰ দেশ আমেৰিকা আৰু ইজৰাইলৰ বায়ু সেনাই যুটীয়াভাৱে বিমান আক্ৰমণ চলাই সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি অহা ইৰাণৰ আকাশমাৰ্গ এতিয়া আমেৰিকা ইজৰাইলৰ দখলত থকা বুলি দাবী কৰিলে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বীগৰাকীয়ে। সমান্তৰালকৈ যুদ্ধ আৰম্ভণিৰে পৰা ইৰাণৰ 3 শতাধিক ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰাৰ দাবী তুলিলে ইজৰাইলৰ বায়ু সেনাই। ইজৰাইলৰ বায়ু সেনাই বেলিষ্টিক মিছাইল ধ্বংস কৰাৰ লগতে ইৰাণৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। একে সময়তে লেবাননত থকা হিজবুল্লাৰ 60টাকৈ ঘাটিত আক্ৰমণৰ দাবী তুলিলে IDF-এ। মূলতঃ হামাছ আৰু হিজবুল্লাৰ ঘাটি তথা অস্ত্ৰ ভাণ্ডাৰ, ক্ষেপণাস্ত্ৰ নিক্ষেপস্থলী তথা কামাণ্ড কেন্দ্ৰক লক্ষ্য কৰি ইজৰাইলে কৰিছে বিমান আক্ৰমণ। ইজৰাইলৰ দাবী, এইসমূহ স্থানৰ পৰাই ইৰাণ পোষ্য সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু হিজবুল্লাই ইজৰাইল আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইৰাণৰ এটা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণস্থলীতো ইজৰাইলে আক্ৰমণ কৰাৰ দাবী তুলিছে। দাবী অনুসৰি আমেৰিকাৰ চোৰাংচোৱাই ইৰাণৰ এই নতুন স্থানত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ স্থান চিহ্নিত কৰিছে। মিন জাদেহি নামৰ এই স্থানতেই বহু কেইগৰাকী বিজ্ঞানীয়ে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই আহিছে। আৰু এই স্থানতেই ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে ইজৰাইলে। ক্ৰমাগত 5 দিন ধৰি যুদ্ধ চলি আছে। বিশ্বই যুদ্ধৰ বিভীষিকা দেখিছে। কিন্তু আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰিছে, আমি যুদ্ধ আৰম্ভ কৰিছোহে মাথোন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। موشک از اینجا میاد از سمت چپ بیاد.
পাৰমাণৱিক আক্ৰমণৰ লক্ষ্যৰে ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ অৱশ্যে বিফল হ'ল ইৰাণৰ এই আক্ৰমণ নাটোৰ আকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাই নেটোৰ ধ্বংস কৰিছে ইৰাণৰ ক্ষেপণাস্ত্ৰ ইৰাক আৰু সিৰিয়া আকাশমাৰ্গ অতিক্ৰম কৰি তাৰ পিছত ধৰা পৰিছে এই ক্ষেপণাস্ত্ৰটো এই ঘটনাৰ পিছতে ইৰাণক সংঘাতত বৃদ্ধি কৰিব পৰা পদক্ষেপৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে তুৰস্কই ইৰাণে আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইল ইৰাক জৰ্ডানৰ লগতে উপসাগৰীয় ৰাষ্ট্ৰসমূহক আক্ৰমণ কৰি প্ৰতিশোধ অব্যাহত ৰাখিছে তাৰ মাজতো তেহৰানৰ ক্ৰোধৰ পৰা ৰক্ষা পৰিছিল তুৰস্ক কিন্তু এতিয়া এই আক্ৰমণৰ পিছতে ইৰাণে নিজৰ লক্ষ্য প্ৰসাৰ কৰা পৰিলক্ষিত হৈছে নেটোৰ সদস্য তথা ইৰাণৰ প্ৰতিবেশী দেশ তুৰস্কই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ক্ষেপণাস্ত্ৰৰ ক্ষমতাক লৈ চলি থকা আলোচনাৰ সময়ত ৱাশ্বিংটন আৰু তেহৰানক চুক্তিত উপনীত হ'বলৈ আহ্বানো জনাইছিল লগতে আমেৰিকা সকীয়াই দিছিল যুদ্ধৰ ভয়াৱহ পৰিণামৰ কথা শ্ৰীলংকাৰ উপকূলত থকা ইৰাণৰ জাহাজত আমেৰিকাৰ সাবমেৰিন আক্ৰমণৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে 100 জন লোক আৰু এই আক্ৰমণত নিহত হৈছে 80 গৰাকী লোক শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ ওচৰতে ঘটা এইটো আক্ৰমণৰ ঘটনা জাহাজখন আছিল ইৰাণৰ নৌসেনাৰ মুজ ক্লাছ ফ্ৰিজেট আইৰিছ ডেনা আৰু এই আইৰিছ ডেনাত থকা ক্ৰুসকলক উদ্ধাৰৰ বাবে তৎপৰতা গ্ৰহণ কৰিলে শ্ৰীলংকাই উদ্ধাৰ কাৰ্যৰ বাবে জাহাজ আৰু বিমান মোতায়েন কৰিলে ততাতৈয়াকৈ আৰু বিমান মোতায়েন কৰি উদ্ধাৰ কাৰ্য চলাই শ্ৰীলংকাৰ বন্দৰ চহৰ গালেৰ পৰা মাত্ৰ 40 নটিকেল মাইল দূৰত্বত আছিল এই জাহাজখন ইৰাণৰ নৌসেনাৰ এখন জাহাজ আন্তঃৰাষ্ট্ৰীয় জলসীমাত প্ৰৱেশৰ কথা নিশ্চিত কৰিছিল শ্ৰীলংকাই তাৰ কেইঘণ্টামানৰ পিছতে আমেৰিকাৰ সাবমেৰিনখনে আক্ৰমণ কৰে জাহাজখনত আৰু আইৰিছ ডেনাত আছিল 180 জন লোক আইৰিছ ডেনা নামৰ জাহাজখনে শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হৈ থকা ইণ্টাৰনেশ্যনেল ফ্লিট ৰিভিউ 2026তো ভাগ লৈছিল সেই অনুষ্ঠানটোত ভাগ লৈ উভতিছিল অনুষ্ঠান সামৰি ভাৰতৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে 18 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে বংগোপসাগৰত অনুষ্ঠিত নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল জাহাজখনে দুসপ্তাহ পূৰ্বে ইষ্টাৰ্ণ নেভেল কমাণ্ডে বিশাখাপট্টনমত এই ইৰাণৰ জাহাজখনক আদৰণি জনাইছিল আৰু এক্স পোষ্টযোগে এই কথা সদৰি কৰিছিল ইষ্টাৰ্ণ নেভেল কমাণ্ডে শ্ৰীলংকাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ইতিমধ্যে 32 জন লোকক উদ্ধাৰ কৰা হৈছে সাগৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও মৃতদেহ বন্দৰ চহৰ গালেৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে আহতসকলক আৰু মৃতকৰ সংখ্যা সবিশেষ বৰ্তমানেও জনোৱা হোৱা নাই শ্ৰীলংকাৰ ফালৰ পৰা ইৰাণৰ জাহাজখনৰ পৰা সহায় বিচাৰি ডিষ্ট্ৰেছ কল লাভ কৰিছিল শ্ৰীলংকাৰ নৌসেনা আৰু তাৰ পিছতে শ্ৰীলংকাৰ বায়ুসেনা অৱগত কৰে নৌসেনাই তাৰ পিছত সমন্বিত আজি উদ্ধাৰ অভিযান চলালে নৌসেনা আৰু বায়ুসেনা বাহিনীয়ে শ্ৰীলংকাৰ জাহাজখন এখন সামৰিক জাহাজ ঘটনাটো শ্ৰীলংকাৰ জলসীমাৰ বাহিৰত ঘটে যদিও আগবঢ়োৱা হৈছে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ দেশখন বুলি তেওঁলোকে জনায় ঘটনাৰ সময়ত শ্ৰীলংকান বাহিনীয়ে অঞ্চলটোৰ আন কোনো জাহাজ বা বিমান প্ৰত্যক্ষ কৰা নাছিল সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ কণ্টেক্ট বিৰতিৰ পিছতে সতীৰ্থ গীতাশ্ৰী আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ